বেঙ্গল আলু বিক্রি কৰিছোঁ 25 টকা, পাল্লা 100 টকা। এতিয়া আমি বিক্রি কৰিছোঁ 30 টকা কেজি, পাল্লা 140 টকা। পিঁয়াজও আপোনাৰ আগতকৈ বাঢ়িছে। আগত আমি 24 টকা, পাল্লা 120 টকা বিক্রি কৰিছোঁ, কিলো 30 টকা। এতিয়া 40 টকা কিলো বিক্রি কৰিব লাগে। বহুত বাঢ়িছে মুঠতে আৰু কাষ্টমাৰৰ লগত অলপ হেৰি হয় আৰু অলপ বেয়া লাগে আৰু কাষ্টমাৰে কিনিবলৈ অলপ হাহাকাৰ কৰে। আগতে আমি আলু বিক্রি কৰিছোঁ আপোনাৰ এইটো বেঙ্গল আলু বিক্রি কৰিছোঁ 25 টকা, পাল্লা 100 টকা। এতিয়া আমি বিক্রি কৰিছোঁ 30 টকা কেজি, পাল্লা 140 টকা। পাৰ কুইণ্টেলত আপোনাৰ ধৰক বহুত বাঢ়িছে। আগতে 2000কৈ আছিল, এতিয়া হৈছে আপোনাৰ 2400, 2350, 2300 মানে কোৱালিটি লৈ আৰু। সেইটো আলু আগত আমি পাল্লা 140 কিলো 30 টকা বিক্রি কৰিছোঁ। এতিয়া এইটো জাগাতে কিনিব লাগে 2600, 2550, 2600 কৰি জাগাতে 30 টকা বিক্রি কৰিব লাগে নৈনিতাল আলু আগ্ৰা। পিঁয়াজও আপোনাৰ আগতকৈ বাঢ়িছে। আগত আমি 24 টকা, পাল্লা 120 টকা বিক্রি কৰিছোঁ, কিলো 30 টকা। এতিয়া 40 টকা কিলো বিক্রি কৰিব লাগে। মানে পাৰ কুইণ্টেলত মোটামুটি আপোনাৰ পিঁয়াজ বাঢ়িছে আপোনাৰ 2700 টকা কুইণ্টেল হৈছে এতিয়া বৰ্তমান। আগতে আমি আনিছিলোঁ আপোনাৰ 2200, 2100 বিক্রি কৰিছোঁ আপোনাৰ 120 টকা পাল্লা, 24 টকাকৈ। বহুত বাঢ়িছে মুঠতে আৰু কাষ্টমাৰৰ লগত অলপ হেৰি হয় আৰু অলপ বেয়া লাগে আৰু কাষ্টমাৰে কিনিবলৈ অলপ হাহাকাৰ কৰে। আৰু বস্তুটো হয়ও বহুত বাঢ়িছে, আমাৰো বেয়া লাগে। এতিয়া কি কৰিব, উপায়টো নাই। মই কিনি আনিব লাগে বেছি দামত ন, সেই হিচাপে বিক্ৰী কৰিব লাগে আৰু। বহুত কাষ্টমাৰে কিনিব আহি ঘূৰিও যায়, কিছুমানে খাব নোৱাৰি বুলি কয়। সংঘাত হৈছে আমাৰ নিচিনা এই অভাজনৰো, আনকি আমাৰ নিচিনা মানুহৰ সংঘাতৰ নিচিনা হয় যে বস্তু নাপালে তেওঁলোকে খং কৰে যে আপোনাক অমুক আনিব দিছিলোঁ কিয় অনা নাই। কিন্তু বজাৰলৈ গ'লেহে গম পায় যে বজাৰত যি জুই চাই দাম। চৰকাৰখনে আচলতে নিৰ্বাচনত লাগি আছে, নিৰ্বাচনত লাগি থাকিলে নহয়। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাই, যোগান বিভাগক অনুৰোধ জনাই, যোগান বিভাগে আচলতে এই ক্ষেত্ৰত আহি তেওঁলোকে তদন্ত কৰিব লাগে যে বস্তুবিলাকৰ দাম কিয় বাঢ়িছে, কিবা চিণ্ডিকেট ৰাজ হৈছে নেকি আকৌ। এই ৰাইজে যে ইয়াত যে মূল্যবৃদ্ধিত যে বকাই আছে, এই ক্ষেত্ৰত তেখেতৰ অনুৰোধ জনাইছে তেখেতে অনতিপলমে যোগান বিভাগৰ লগত আলোচনা কৰি আৰু এনেধৰণৰ কিবা যদি অসাধু ব্যক্তিসকলে এই দৰদাম, এই মূল্যবৃদ্ধি কৰাত কিবা অৰিহণা যোগাইছিল ইয়াৰ তদন্ত কৰি ৰাইজক অলপ সকাহ দিব লাগে। ৰাইজে যিখিনি ব্যৱহাৰিক বস্তু যাতে কম দামত যাতে উপলব্ধ হৈ সুন্দৰভাৱে ঘৰ এখন পৰিচালিত কৰি থাকিব পাৰে, তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। চৰকাৰে যদি এনেধৰণৰ ব্যৱস্থা নলয়, বিভিন্ন ধৰণৰ আঁচনি তেওঁলোকে লোকসভাৰ সময়ত আঁচনি দিলে যে আঁচনিসমূহ অকল কৰিলেই নহ'ব, যে প্ৰথমতে চাব লাগিব ৰাইজক যিখিনি অত্যন্ত প্ৰয়োজনীয় বস্তু, যেনেকৈ মূল্যবৃদ্ধিৰ ফলত যিখিনি আমাক নিত্য সামগ্ৰীয় বস্তু, পানী আমাক লাগে, এনেধৰণৰ ইন্ধন লাগে, এই বস্তুখিনি যদি আচলতে আমি যদি কম দামত যদি আমি পাওঁ, নিশ্চয় ঘৰ এখন সুন্দৰভাৱে চলিব পাৰিব। সেয়েহে নিত্য সামগ্ৰীৰ বস্তু যি মূল্যবৃদ্ধি হৈছে অনতিপলমে ইয়াক প্ৰতিৰোধ কৰি ইয়াৰ দাম কমোৱাৰ ব্যৱস্থা কৰিব। 30 টাকা আছিল, হয়, এতিয়া 5 টাকা বাঢ়িছে। কিমানকৈ বিকে? 35। কিমান 40 টকা বিকি আছে। কোনো কিমান বিকে এইটো মই নাজানো, মোৰতো মই কওঁ। আৰু আলু? আলু 30 টাকা। তো দামটো হঠাৎ বাঢ়িল কিয়? হা, দামটো হঠাৎ কিয় বাঢ়িল? অলপ বাঢ়িছে। কিহৰ কাৰণে? কিহৰ কাৰণে বাঢ়িছে এইটো ক'ব নোৱাৰিম মানে।